নমস্কাৰ বন্ধুসকল, মই বিকাশ অন্য এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা মেকুৰীক আপুনি যিমানে ভালকৈ নোখোৱাক কিয়, এন্দুৰ দেখিলে কেতিয়াও লোভ চম্ভালিব নোৱাৰে। সেইদৰে এটা মানুহক আপুনি যিমানে ভাল নাপাওক কিয়, আপোনাতকৈ ভাল কাৰোবাক পালে আপোনাক পাহৰি যাব। পৃথিৱীখনেই এনেকুৱা, যেতিয়া তুমি কাৰোবাক বেছি গুৰুত্ব দিবা, তেতিয়া তেওঁ তোমাক অৱহেলা কৰিব, আৰু যেতিয়া তুমি গুৰুত্ব নিদিবা, তেতিয়া ক'ব স্বাৰ্থপৰ। জীৱনত কেতিয়াও কাৰোবাক পোৱাৰ বাবে নাকান্দিবা, কাৰণ যাৰ বাবে কান্দিবা তেওঁ কেতিয়াও তোমাৰ নহ'ব। যি তোমাৰ হ'ব তেওঁ কেতিয়াও তোমাক কান্দিবলৈ নিদিয়ে। এটি সুখে মানুহক কেতিয়াও গোটেই জীৱন নহঁহুৱায়, কিন্তু এটি দুখে মানুহক গোটেই জীৱন কন্দুৱায়। বিশ্বাস ভাঙিবলৈ কোনো অস্ত্ৰৰ প্ৰয়োজন নহয়, কিছু অভিনয় আৰু কিছুমান কথাই যথেষ্ট। দুখটো জীৱনত থাকিবই, সেয়েহে মাজে মাজে নিজকে সুখী আৰু আনন্দত ৰখা দৰকাৰ, কাৰণ নিজৰ আত্মাক কষ্ট দিয়াটো এটা পাপ। বিচ্ছেদ এদিনতে নহয়, ব্যক্তিজনে এৰি যোৱাৰ সিদ্ধান্ত বহু আগৰে পৰাই লয়, তাৰ পিছত এটা বাহানা বিচাৰি ফুৰে। মিছলীয়াসকলৰ লগত কেতিয়াও কোনো বিবাদত লিপ্ত নহ'বা, কাৰণ তেওঁ তোমাক মানুহৰ কাষত এনেকুৱা মিছা কথা ক'ব, যি তুমি কল্পনাও কৰিব নোৱাৰিবা। কি অদ্ভুত জীৱন! মৰি গ'লে সকলোৱে কান্দে, আৰু জীয়াই থাকিলে সকলোৱে কন্দুৱায়। কাজিয়াৰ পিছত বাৰে বাৰে ভাবোঁ, তেওঁৰ সৈতে এয়াই শেষ কথা, আৰু কেতিয়াও কথা নাপাতো। কিন্তু অলপ পিছত বুজিব পাৰি, তেওঁ নহ'লে মই এক মিনিটো থাকিব নোৱাৰোঁ। মানুহে সেইখন যুদ্ধত কেতিয়াও জিকিব নোৱাৰে, যি যুদ্ধত শত্ৰু তাৰ আপোন মানুহেই হয়। তিতা হ'লেও সত্য, লাহে লাহে আপোনাৰ বেষ্ট ফ্ৰেণ্ডেও এদিন আপোনাক পাহৰি যাব। যিবোৰ সম্পৰ্কত সকলো সময়ত কাজিয়া হয়, সেইবোৰেই সঁচা ভালপোৱা। কোনেও কাকো বুজিব নিবিচাৰে। অতিৰিক্ত ভালপোৱা ল'ৰা হওক বা ছোৱালী কোনেও হজম কৰিব নোৱাৰে। জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে, যি ভাগ্যক মানি লোৱাৰ বাহিৰে কোনো উপায় নাথাকে। তিনিটা বস্তু কিছুমান মানুহৰ হজম কৰাৰ বাবে বহুত কঠিন হৈ পৰে। নাম্বাৰ 1, সহজ কথা। নাম্বাৰ 2, সত্য কথা। নাম্বাৰ 3, উচিত কথা। জীয়াই থাকোঁতে কেনেকৈ জীয়াই আছা, কোনেও জানিব নিবিচাৰে, কিন্তু মৰি গ'লে সকলোৱে আহি সুধিব, মানুহজন কেনেকৈ মৰিল? মাক অনলাইনত নহয়, অফলাইনত ইউজ কৰা,
কাৰণ তেওঁ তোমাক জন্ম দিছে, ডাউনলোড কৰা নাই। মানুহে গোটেই জীৱন যিমানেই আপোন আপোন কৰি নকটাওক কিয়, এটা সময়ত পিছত তেওঁ নিজেই বুজিব পাৰে এই পৃথিৱীত নিজৰ বাহিৰে আন আপোন কোনো নাই। পাঁচটা কথা সকলো সময়ত গোপন ৰাখক। নাম্বাৰ 1, কেতিয়াও আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ কথা কাকো নক'ব। নাম্বাৰ 2, আৰ্থিক অৱস্থাৰ কথা। নাম্বাৰ 3, আপোনাৰ দুৰ্বলতাৰ কথা। নাম্বাৰ 4, ঘৰুৱা কাজিয়াৰ কথা। নাম্বাৰ 5, কাৰোবাৰ সম্পৰ্কে বেয়া ধাৰণাৰ কথা। কথা দি কথা ৰখাৰ চেষ্টা কৰক, নহ'লে আপোনাৰ ওচৰত মানুহৰ বিশ্বাস নাইকিয়া হ'ব। বিশ্বাস আৰু সম্পৰ্কৰ মাজত বন্ধুত্ব গভীৰ। য'ত বিশ্বাস নাই সেইখিনিত সম্পৰ্কও নাই, আৰু য'ত বিশ্বাস আছে সেইখিনিত সম্পৰ্কও আছে। মানুহে কেতিয়া হিংসা কৰে জানে? আপোনাৰ উন্নতি দেখি, আপোনাৰ সুখ দেখি, আপোনাৰ ইনকাম দেখি, আৰু সুখী হ'ব মাথো আপোনাৰ কষ্ট দেখি। সময় কোনো হাত নাথাকে, কিন্তু মাজে মাজে এনেকুৱা থাপৰ মাৰে যি গোটেই জীৱন মনত থাকি যায়। কাৰোবাক ভাল পাবলৈ বহুত পথ আছে, কিন্তু তেওঁক পাহৰিবলৈ কোনো পথ নাই। জীৱনত যদি দুখ কষ্ট পাই থাকে তেনেহ'লে ভয় নকৰিবা, কাৰণ ভগৱানে তাকেই বেছি পৰীক্ষা লয় যিয়ে সকলো সময়ত সৎ পথত চলে। মানুহে প্ৰশংসা মনৰ পৰা নকৰিলেও হিংসা কিন্তু সম্পূৰ্ণ মনৰ পৰাই কৰে। ছিংগেল থকাৰ সুবিধা মিছা অভিনয় কৰিব নালাগে, কাৰোবাক হেৰুৱাৰ ভয় নাথাকে, কষ্ট পাব নালাগে, ৰাতি শান্তিত শুব পৰা যায়। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ বন্ধুসকল, মই বিকাশ। আজি এই ভিডিঅ'টো ইমানেই আছিল। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।